আসসালামু আলাইকুম রহমতুল্লাহ ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউজুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা নম্বৰ 76 আদ-দাহৰ মানে মানুহ। মুঠ আয়াত 31, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু 2। এইটো পঢ়ি শুনাব খুজিছোঁ, আশা কৰোঁ আপোনালোকে শুনি বহুত উৎসাহ অৰ্জন কৰিব পাৰিব। 1 নম্বৰ, মানুহৰ ওপৰেদি সীমাহীন কালৰ এনে এটা সময় বাগৰি যোৱা নাইনে যেতিয়া সি উল্লেখযোগ্যই নাছিল। 2 নম্বৰ, নিশ্চয় মই মানুহক এটোপা মিলিত বীজৰ পৰা সৃষ্টি কৰিছোঁ, যাতে মই তাক পৰীক্ষা কৰিব পাৰোঁ। এইবাবে মই তাক শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি সম্পন্ন কৰিলোঁ। 3 নম্বৰ, মই তাক পথ দেখুৱাই দিছোঁ, হয় সি কৃতজ্ঞ হ'ব, নহয় অকৃতজ্ঞ হ'ব। 4 নম্বৰ, মই অবিশ্বাসকাৰীবিলাকৰ কাৰণে শিকলি, গলবেৰী আৰু জ্বলন্ত অগ্নি প্ৰস্তুত কৰি ৰাখিছোঁ। 5 নম্বৰ, পুণ্যৱানসকলে পানপাত্ৰত কৰ্পূৰ মিশ্ৰিত পানীয় পান কৰিব। 4 নম্বৰ, এয়া এটা বোৱতী নিজৰা, য'ৰ পৰা আল্লাহৰ দাসসকলে পানীয় পান কৰিব আৰু অনায়াসে নিজ ইচ্ছামতে ইয়াৰ শাখা-প্ৰশাখা বোৱাই নিব। 7 নম্বৰ, এওঁলোক হ'ব সেইসকল মানুহ যিসকলে ইহজগতত মান্নত পূৰণ কৰে আৰু সেই দিনটোলৈ ভয় কৰে, যি দিনটোৰ অপায় অমংগল সৰ্বত্ৰ বিয়পি পৰিব। 8 নম্বৰ, আৰু আল্লাহৰ প্ৰেমত তেওঁলোকে দুখীয়া, নিচলা, মাউৰা, ল'ৰা-ছোৱালী আৰু বন্দীক আহাৰ কৰায়। 9 নম্বৰ, আৰু সিবিলাকে কয়, মই কেৱল আল্লাহৰ খাতিৰতে তোমালোকক খুৱাইছোঁ, মই তোমালোকৰ পৰা প্ৰতিদান নিবিচাৰোঁ আৰু কৃতজ্ঞতাও আশা নকৰোঁ। 10 নম্বৰ, মই মোৰ প্ৰভুৰ সেই দিনটোৰ শাস্তিৰ ভয়ত ভীত সন্ত্ৰস্ত, যিটো দিন কঠিন বিপদসংকুলৰ অতি দীঘলীয়া দিন হ'ব। 11, সেয়েহে আল্লাহে তেওঁলোকক সেই দিনটোৰ দুৰ্যোগৰ পৰা ৰক্ষা কৰিব আৰু তেওঁলোকক উজ্জ্বলতা আৰু উৎফুল্লতা দান কৰিব। 12 নম্বৰ, আৰু তেওঁলোকৰ ধৈৰ্য সহিষ্ণুতাৰ বাবে তেওঁলোকক জান্নাত আৰু পাটৰ পোছাক পুৰস্কাৰ স্বৰূপে দান কৰিব। 13 নম্বৰ, তাত তেওঁলোকে উচ্চ সুকোমল গাদীত আৰাম কৰি আউজি বহিব, তাত সূৰ্যৰ প্ৰখৰ তাপ আৰু হাড় কঁপোৱা জাৰ তেওঁলোকে অনুভৱ নকৰিব। 14 নম্বৰ, জান্নাতৰ ছাঁবোৰে তেওঁলোকক ওচৰৰ পৰা ছাতি ধৰিব আৰু তাৰ ফলৰ থোকবোৰ সহজে ঢুকি পোৱাকৈ তললৈ নমাই দিয়া হ'ব, অৰ্থাৎ তেওঁলোকে ইচ্ছামতে সেয়া ছিঙিব পাৰিব। 15 নম্বৰ, আৰু তেওঁলোকক পৰিৱেশন কৰা হ'ব ৰূপৰ পাত্ৰ আৰু ফটিকৰ দৰে স্বচ্ছ পানপাত্ৰ। 16 নম্বৰ, আৰু পানপাত্ৰবোৰ ৰূপালী ফটিকৰ দৰে হ'ব। জান্নাতৰ ব্যৱস্থাপকসকলে সেয়া পৰিমাণমতে ভৰাই ৰাখিব। 17 নম্বৰ, তাত তেওঁলোকক আদা মিশ্ৰিত পানীয় পান কৰিবলৈ দিয়া হ'ব। 18 নম্বৰ, এয়া হ'ব জান্নাতৰ এটি নিজৰা, যাৰ নাম চালচাবিল। 19 নম্বৰ, এনে কিছুমান কিশোৰে তেওঁলোকৰ আলপৈচান ধৰি ঘূৰি ফুৰিব, যিসকলে চিৰদিন কিশোৰ হৈয়ে থাকিব। তেওঁলোকক দেখিলে তোমাৰ ভাৱ হ'ব তেওঁলোক যেনিবা সিঁচৰিত হৈ থকা মুকুতাহে। 20 নম্বৰ, তাত তুমি যিফালেই দৃষ্টি দিয়া সেইফালেই দেখিবা কেৱল মংগলেই মংগল, আৰু দেখিবা তাত এখন বিশাল সাম্ৰাজ্যৰ সাজ-সৰঞ্জাম। 21 নম্বৰ, তেওঁলোকৰ আৱৰণ হ'ব মিহি পশ্মী পোছাক আৰু সোণালী পাতেৰে ফুল বচা হিংসাপৰ বস্ত্ৰ। তেওঁলোকক ৰূপৰ গামখাৰু পিয়াৰ আৰু তেওঁলোকৰ প্ৰভুৱে তেওঁলোকক পবিত্ৰ নিৰ্মল পানীয় পান কৰাব। 22 নম্বৰ, তেওঁলোকক কোৱা হ'ব, এয়াই হ'ল তোমালোকৰ প্ৰতিদান আৰু তোমালোকৰ কাৰ্যকলাপে যথাৰ্থভাৱে স্বীকৃতি লাভ কৰিছে। 1 নম্বৰ ৰুকু সমাপ্ত।